নমস্কাৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে মন্দিয়া সমষ্টিৰ 7 ৰাউণ্ডৰ ফলাফল আৰু মন্দিয়া সমষ্টিৰ 7 ৰাউণ্ডৰ ফলাফলত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে লাভ কৰিছে ৩১,৯৩৩টা ভোট আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিল শেৰমান আলী আহমেদে লাভ কৰিছে ২৬,৯৬২টা ভোট আৰু AIDFৰ প্ৰাৰ্থী আছিল ৰফিকুল ইছলামে লাভ কৰিছে ১৯,২৪৫টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ৩,৭৪৫টা ভোট। গতিকে 7 ৰাউণ্ডৰ অন্তত মন্দিয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে ৪,৯৭১টা ভোটত আগবাঢ়ি আছে। আমি পুনৰবাৰ জনাইছো মন্দিয়া সমষ্টিৰ পৰা 7 ৰাউণ্ডৰ যি ফলাফল আছিল এই 7 ৰাউণ্ডৰ ফলাফলত আব্দুল খালেকে বৃহৎ অগ্ৰগতি লাভ কৰিছে ৪,৯৭১টা ভোটত আব্দুল খালেকে আগবাঢ়ি আছে। কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আব্দুল খালেকে 7 ৰাউণ্ডত আব্দুল খালেক বৃহৎ অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে বৰপেটা জিলাৰ 3খন সমষ্টিৰ ফলাফল চাবলৈ আপোনালোকে অসম নিউজ লাইভ চাই থাকক আৰু ফলো কৰি ৰাখক।